সেই মানে যেতিয়া আপোনাক মই ইণ্টাৰভিউ দি আছিলোঁ, ইন দ্য মিন টাইম কোনোবা আমাৰ এই ওচৰৰ পাজৰে ল'ৰা এটা আহি কৈ গ'ল যে এনেকুৱা বন্দুক এটাই আমাৰ ইয়াত পৰি আছে। আমি গৈ চালোঁ। এতিয়া ভয়টো বেছি হৈছে যে সিহঁতৰ প্লেনিং যিটো আছিলে বহুত ডাঙৰ প্লেনিঙত আহিছিলে। মই ভাবিছিলোঁ যে সিহঁতি আহিছে, হাতিয়াৰ আছেনে নাই মোৰ ডাউটত আছিলোঁ। কিন্তু এই হাতিয়াৰখন পোৱাৰ লগে লগে মানে অলপ বেছি আমি গম পাইছোঁ যে সিহঁতি যিটো প্লেনিঙত আহিছে সৰু মোৰ প্লেনিঙত অহা নাই, ডাঙৰ প্লেনিং কৰি আহিছিলে। আমাৰ কপাল ভাল যে সিহঁতি সোমোৱাৰ কিছু সময় পাছতে মই সোমালোঁ আৰু সিহঁতি ভয়ত পলালে, মোক এটেক কৰিলে। ভাগ্য ভাল যে মই যেতিয়া সিহঁতক এটেক কৰিছোঁ সিহঁতি মানে নিজকে বচাবগৈ এই বন্দুক বা কিবা হাতিয়াৰ মোৰ ওপৰত চলোৱা নাই, নহ'লে বহুত ডাঙৰ কালি কিবা এটা ঘটনা হ'লে। যিয়ে নহওক এতিয়া ভাবোঁ যে এই বন্দুকটো পোৱাৰ পাছত বস্তুবোৰ আৰু ক্লিয়াৰ হৈছে আৰু এটাক যিটো ল'ৰাক মই ধৰি ৰাখিব পাৰিলোঁ তাৰে সোধ পোছ আজি চলি আছে খুব সম্ভৱ, আৰু আৰক্ষী হাতত আছে। এতিয়া সি কি বুলি কয় কি নকয় এই টাইমে ক'ব, আৰু মোৰ বহুত হোপফুল যে এডমিনিষ্ট্ৰেশ্যনে এইটোৰ ওপৰত একশ্যন ল'ব, কাৰণ এইটো আমাৰ গোটেই মোৰ বুলিয়ে নহয়, গোটেই আমাৰ সমাজৰ কাৰণে এইটো বহুত ডাঙৰ এটা ঘটনা। আৰু এই যিটো মানে ঘটনা কালি হৈ গ'ল সেইটো যে আগত নহওক সেইবুলি সেই গোটেইখিনি যিমান মানুহ ইনভলভ আছিলে সিহঁতক উদ্ধাৰ কৰাটো এচেঞ্চিয়েল। আৰু মই ৰিকুৱেষ্ট কৰোঁ গোটেই এডমিনিষ্ট্ৰেটিভ আৰু আমাৰ গোটেই প্ৰশাসনক যে খুব সোনকালে সিহঁতক একশ্যন যদি লয় তেতিয়াহ'লে এই সিহঁতি ধৰা পৰিলেহে আমি গম পাম যে সিহঁতৰ মেইন মটিভটো আছিল। মই মানে সাধাৰণতে আমি দোকানৰ পৰা 9:30লৈকে আমি আহোঁ। মই মোৰ মিছেছ আমি দোকানতে থাকোঁ, মা দেউতা ঘৰত থাকে, আৰু মোৰ কৰ্মচাৰী যিখিনি ঘৰত আছে সিহঁতি সাধাৰণতে 5টাৰ পৰা 7টালৈকে নাথাকে, কাৰণ এই মাইকী মানুহ যোনী আমাৰ আছে কাম কৰে, তাই ওলাই গুচি যায়, মোৰ ড্ৰাইভাৰটো গুচি যায়, মোৰ ৰান্ধনী যিজন আছে সি ওলাই থৈ গুচি যায়। চ' সিহঁতৰ মানে এই ৰেকি আগৰ পৰাই কৰিছে, সিহঁতৰ প্লেনিং এদিনীয়া প্লেনিং নহয়, হঠাৎ যে সোমাই গ'ল কোনোবা ঘৰত বা কিবা এটা কৰিব নহয়, সেইটো প্লেনিং বহুত আগৰ পৰাই আছে। পুলিচৰ ভয় নাই নেকি তাত? মানে সেইটো চক মই এইটো পুলিচৰ ভয় আছে নাই সেইটো মই ক'ব কাৰণে নাযাওঁ, কাৰণ সিহঁতে যিটো প্লেনিঙত আহিছে, আৰু আপুনি CC কেমেৰা ফুটেজটো চালে গম পাব সিহঁতি বহুত আৰামত গাড়ীত ৰখিছে, নামি একো অলপো খৰধৰ কৰা নাই, নামি ধুনীয়াকৈ ভিতৰত আহি সোমাই আহিছে। এই যে 5টা বজাতে 6টা বজাতে ডকাইত আহি কিনে যদি সোমাই যায় আমি কেনেকৈ সুৰক্ষিত থাকিম? আমি তো ঘৰত তলা মাৰি থ'লেই হ'ব, আৰু আমাৰতো বেলেগো কিবা কাম থাকে। পুলিচেতো প্ৰশাসনে অলপ ভালকৈ ধৰি লওক যিটো মনটো দিব লাগে, অলপ প্ৰশাসনো অলপ কৰিব লাগে। আমিতো আৰু সেই 5টা 6টা বজাতো আৰু ধৰি লওক ঘৰতো তলা মাৰি থ'লেহে হ'ব, আৰু নিজৰ কাম ধান্দা নকৰি কিনে। তো আমিও এইটো বিচাৰোঁ যে প্ৰশাসনো অলপ মানে কৰি অলপ মন দি কিনে ভালকৈ প্ৰশাসনে অলপ একশ্যনটো লওক, যাতে আমিও অলপ সুৰক্ষিত হ'ব পাৰোঁ, নহ'লে আমি ক'ত সুৰক্ষিত হৈ থাকিম।